মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত কামৰূপ জিলাই অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ক্লাছ 10 সোশিয়াল সায়েন্সৰ কোশ্চিন পেপাৰখনৰ এমসিকিউ খিনিৰ সম্পূৰ্ণ সমাধান লৈ উপস্থিত হৈছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ডিস্ট্ৰিক্টৰ সোশিয়ালৰ কোশ্চিন বিলাক অকনমান মজাৰ হৈছিল তোমালোকে অলপ কিছুমানে ভাবিব পৰা টান হৈছিল গতিকে কোশ্চিন পেপাৰৰ সলিউশনখিনি তোমালোকৰ কাৰণে খুবেই দৰকাৰী হ'ব সেই কাৰণে তোমালোকে কোশ্চিনটো সলিউশনখিনি প্ৰথমৰ পৰা শেষ লৈ চাবা নিশ্চয় ভিডিওটো চোৱাৰ লগে লগে তোমালোকৰ উপকৃত হ'ব এইখিনিতে মই তোমালোকক জনাব পাই সুখী হৈছো যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামে ইতিমধ্যে তোমালোকৰ আগত কামৰূপ জিলাৰ সায়েন্স কামৰূপ জিলাৰ ইংলিছ বাক্সাৰ ইংলিছ বাক্সাৰ আসামিজ আৰু উদালগুৰি জিলাৰ ইংলিছ এই চেনেলত আপলোড কৰিছে যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই বা পোৱা নাই তেনেহলে এই ভিডিওৰ ডেসক্ৰিপচনত গৈ তোমালোকে ভিডিওটো চাবা আৰু আজি যেহেতু গোৱালপাৰা জিলাত অসমীয়া এমআইএলৰ পৰীক্ষা আছে গতিকে মই সেই প্ৰশ্নৰ সমাধান আগবঢ়াম নিশ্চয় তোমালোকে এইটো চাবা আৰু ইতিমধ্যে মই ইংৰাজী প্ৰশ্নটো যোৱাকালি আপলোড কৰিছো নিশ্চয় তোমালোকে চাইছা আৰু যদি চোৱা নাই তেতিয়াহলে ভিডিও ডেসক্ৰিপচনত গৈ তোমালোকে সেই কোশ্চিন পেপাৰখনৰ সমাধান চাবা বলাচন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওৰ মূল বিষয়বস্তুলৈ যাওঁ সেকশন এ ক শাখা কোশ্চিন নাম্বার 1 পৰা 45টা পট্টি করে মূল্যাঙ্ক 1 কোশ্চিন 1 বঙ্গ বিভাজনৰ পৰিকল্পনাটো সৰকাৰীভাৱে কেতিয়া প্ৰকাশ হৈছিল এ 1905 চনৰ 2 ফেব্ৰুৱাৰী বি 1905 চনৰ 19 জুলাই সি 1905 চনৰ 1 ছেপ্টেম্বৰ ডি 1905 চনৰ 16 অক্টোবৰ গতিকে শুদ্ধ উত্তৰ হ'ব বি 1905 চনৰ 19 জুলাই প্ৰশ্ন 2 তলত দিয়া বিকল্পসমূহৰ মাজৰ পৰা স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত নাটকসমূহ চিনাক্ত কৰা 1 জাপানী বীর 2 নব্য ভাৰত 3 পলাশীৰ প্ৰায়শ্চিত্ত 4 মীৰ কাসিম সো ইয়াতে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত নাটকসমূহ হ'ব 3 পলাশীৰ প্ৰায়শ্চিত্ত আৰু 4 মীৰ কাসিম দেখা ইয়াতে অপশন আছে অপশন এ ত আছে 1 আৰু 2 অপশন 2 ত আছে 1 আৰু 3 অপশন সি ত আছে 2 আৰু 4 অপশন ডি ত আছে 3 আৰু 4 গতিকে শুদ্ধ অপশনটো হ'ব ডি 3 আৰু 4 এতিয়া মই তোমালোকৰ আগত কোশ্চিন নম্বৰ 3 টো লৈ আছো প্ৰশ্ন 3 ত আছে তলৰ কোনটো গীত স্বদেশী আন্দোলনৰ সৈতে জড়িত নহয় এ জনগণ মন বি বন্দে মাতরম সি হে বঙ্গ জননী স্বর্ণ প্রহিদিনী আৰু আছে ৰঘুপতি ৰাঘৱ ৰাজা ৰাম ইয়াতে তোমালোকে ডি নম্বৰটো হ'ব শুদ্ধ ৰঘুপতি ৰাজা ৰামটো স্বদেশী আন্দোলন সময়ত গীতটো গোৱা হোৱা নাছিল 4 নম্বৰলৈ আহা এলাহাবাদৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল এ শাহ আলম আৰু লৰ্ড কাৰ্জন বি শাহ আলম আৰু ৰবাৰ্ট ক্লাইভ সি লৰ্ড কাৰ্জন আৰু ৰবাৰ্ট ক্লাইভ ডি বাহাদুৰ শাহ আৰু লৰ্ড কাৰ্জন সো কাৰেক্ট আনসাৰ হ'ব তোমাৰ বি শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এতিয়া কোশ্চিন নম্বৰ 5 লৈ আহা 5 নম্বৰ প্ৰশ্নত কোৱা হৈছে কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে সৰকাৰক বংগ বিভাজনৰ পৰিকল্পনা ত্যাগ কৰিবলৈ সকীয়াই দিছিল এ দাদাভাই নওরোজি বি লালা লাজপত ৰায় সি লালমোহন ঘোষ ডি গোপাল কৃষ্ণ গোখলে শুদ্ধ উত্তৰ সি লালমোহন ঘোষ এতিয়া 6 নম্বৰলৈ আহা 6 নম্বৰত কোৱা হৈছে তলত দিয়া পৰিঘটনাবোৰ
ক্ৰম অনুসৰি সজোৱা। ইয়াতে দিছে ৰাওলাট আইন, 2 দিছে সাম্প্ৰদায়িক বাটোৱাৰা, 3 দিছে গান্ধী আৰউইন চুক্তি আৰু 4 দিছে অসহযোগ আন্দোলন। ইয়াতে মই দেখা ৰাইট সাইডৰ চনবিলাক দিছোঁ। ৰাওলাট আইন এইটো হৈছিলে কিমান 1919 চনত, সাম্প্ৰদায়িক বাটোৱাৰা 1932, গান্ধী আৰউইন চুক্তি 1930 আৰু অসহযোগ আন্দোলন 1920 চনত। গতিকে ক্ৰম অনুসৰি সজাব দিছে। গতিকে পোনপ্ৰথমতে তোমালোকে লিখিব লাগিব কি ৰাওলাট আইন 1, তাৰপিছতে মই তলত লিখি দিছোঁ ৰাওলাট আইন 1, তাৰপিছত হ'ল 1919 চনত হৈছিল অসহযোগ আন্দোলন, গতিকে 14, তাৰপিছত হৈছিল গান্ধী আৰউইন চুক্তি 1931, 3 লিখিছোঁ, আৰু এইটো হ'ব 2টো যে সাম্প্ৰদায়িক বাটোৱাৰা 1932 চনত হৈছিল। গতিকে শুদ্ধ ক্ৰমটো হ'ব তোমালোকৰ দেখা ইয়াতে 1432 বি নম্বৰ। এতিয়া 7 নম্বৰ প্ৰশ্নলৈ আহা। 7 নম্বৰ প্ৰশ্নত দেখা অসমীয়া ভাৰ্চনটো এইপিনে আছে। ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিত কৰণৰে বৃহৎ বংগ শক্তিক ভাঙি ছিঙি চুৰমাৰ কৰিব। উক্ত বাক্যশাৰীৰ লগত কোনসকল ব্যক্তি জড়িত চিনাক্ত কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াতে আছে 1 লৰ্ড কাৰ্জন, 2 ৰবাৰ্ট ক্লাইভ, 3 উইলিয়াম বাৰ্ড, 4 হাৰ্বাৰ্ট ৰিজলি। চ' ইয়াতে তোমাৰ জড়িত আছে হাৰ্বাৰ্ট ৰিজলি আৰু লৰ্ড কাৰ্জন। 1 আৰু 4 জড়িত আছে। দেখা শুদ্ধটোৰ চিট আছে 1 আৰু 4। শুদ্ধটোতো হ'ব চি 1 আৰু 4। নাও কাম টু কুৱেশ্যন নম্বৰ 8 নম্বৰ প্ৰশ্নত তোমালোকক দিছে যে বংগলক্ষ্মী কটন মিলৰ প্ৰতিষ্ঠাপক কোন আছিল। এ লৰ্ড কাৰ্জন, বি ভূপেন্দ্ৰ নাথ, চি লৰ্ড মিল্টন, ডি নীলৰতন সৰকাৰ। গতিকে বংগলক্ষ্মী কটন মিলৰ প্ৰতিষ্ঠাপক আছিল নীলৰতন সৰকাৰ। গতিকে ডি নম্বৰ হ'ব শুদ্ধ উত্তৰ। এতিয়া 9 নম্বৰ প্ৰশ্নলৈ আহা। 9 নম্বৰত কোৱা হৈছে যিকোনো এজন মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰৰ অধিকাৰ প্ৰদান কৰা আইনখন হ'ল এ ভাৰত চৰকাৰ আইন, বি ৰাওলাট আইন, চি নিয়ন্ত্ৰণকাৰী আইন, ডি ভাৰতীয় পৰিষদ আইন। গতিকে শুদ্ধ উত্তৰ হ'ব বি ৰাওলাট আইন। এতিয়া মই তোমালোকৰ আগত 10 নম্বৰ প্ৰশ্নটো লৈছোঁ। 10 নম্বৰত কোৱা হৈছে যে মেচ দ্য ফলোইং, তাৰমানে তলত দিয়াবোৰ মিলোৱা। এ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, এইটো 1 ইয়াতে দিছে 1930 চনৰ 12 মাৰ্চ। বি দাণ্ডী যাত্ৰা 1946 চনৰ 16 আগষ্ট। চি গান্ধী আৰউইন চুক্তি 3 নম্বৰ 1919 চনৰ 13 এপ্ৰিল। ডি প্ৰত্যক্ষ দাবী দিৱস 4 1931 চনৰ 5 মাৰ্চ। ইয়াতে মই মিলাই দিছোঁ। দেখা তোমালোকৰ যিটো সেইপিনে ৰখি গ'ল এইটো হ'ব 2, 3, বি হ'ব 1, চি হ'ব 4, ডি হ'ব 2। গতিকে কাৰেক্ট অপশ্যন হ'ব তোমাৰ ডি এ 3, বি 1, চি 4, ডি 2। এতিয়া 11 নম্বৰৰ প্ৰশ্নলৈ আহা। 11 নম্বৰ প্ৰশ্নত দিয়া হৈছে যে তলত দিয়া বিকল্পসমূহৰ পৰা 1932 চনত ভাৰতৰ প্ৰেক্ষাপটৰ ঘটনাসমূহ চিনাক্ত কৰা। 1 সাম্প্ৰদায়িক বাটোৱাৰা, 2 ক্ৰিপছ মিছন, 3 চাইমন কমিশ্যন, 4 পুনে চুক্তি। ইয়াতে কি 1932 চনৰ প্ৰেক্ষাপটত হোৱা ঘটনাসমূহ হ'ব নম্বৰ 1 সাম্প্ৰদায়িক বাটোৱাৰা আৰু নম্বৰ 4 পুনে চুক্তি। গতিকে শুদ্ধ উত্তৰটো হ'ব বি 1 আৰু 4। এতিয়া তোমালোকে 12 নম্বৰ প্ৰশ্নলৈ আহা। 12 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে ব্ৰিটিছ শাসিত ভাৰতবৰ্ষত গোটেই দেশ জুৰি কোনটো দিন স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। এ 1919 চনৰ 13 এপ্ৰিল, বি 1931
30 চনৰ 26 জানুৱাৰী, চি 1922 চনৰ 5 ফেব্ৰুৱাৰী, ডি 1930 চনৰ 12 মাৰ্চ। গতিকে শুদ্ধ উত্তৰ হ'ব 1930 চনৰ 26 জানুৱাৰী, যাক আমি পূৰ্ণ স্বৰাজ দিৱস হিচাপে উল্লেখ কৰোঁ। এতিয়া কুৱেশ্যন নম্বৰ 12 লৈ আহা। এছাৰশ্যন দিছে বিবৃতি 1942 চনৰ ভাৰত ত্যাগ আন্দোলন ভাৰতৰ স্বাধীনতাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ আছিল। এইটো শুদ্ধ। ৰিজন কাৰণ আৰ দিছে এই আন্দোলনৰ ফলত ভাৰতৰ পৰা ব্ৰিটিছ বাহিনী তৎক্ষণাৎ প্ৰত্যাহাৰ কৰা হয়। এইটো ৰং। গতিকে এ হ'ব কাৰেক্ট আৰু আৰ হ'ব ফলছ। গতিকে শুদ্ধ উত্তৰটো তোমালোকে চি নম্বৰ লিখিব লাগিব। বিবৃতিটো এ শুদ্ধ, কিন্তু কাৰণটো আৰ অশুদ্ধ। এতিয়া মই তোমালোকৰ আগত 14 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। 14 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে দেখা তলত দিয়া নেতাসকলৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱাৰ ক্ৰমত সজোৱা 1 জৱাহৰলাল নেহৰু, 2 মহাত্মা গান্ধী, 3 সুভাষ চন্দ্ৰ বসু, 4 এনি বেসান্ত। দেখা জৱাহৰলাল নেহৰু লাহোৰ অধিৱেশন 1929 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল। মহাত্মা গান্ধী 1924 চনত বেলগামৰ অধিৱেশনত সভাপতি হৈছিল। সুভাষ চন্দ্ৰ বসুৱে 1938 চনত আৰু এনি বেসান্তে 1917 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল। গতিকে ক্ৰম অনুসৰি যদি দিওঁ, পোনপ্ৰথমতে এনি বেসান্ত, তাৰপিছত মহাত্মা গান্ধী, তাৰপিছত তোমাৰ জৱাহৰলাল নেহৰু, তাৰপিছত লিখিব লাগিব সুভাষ চন্দ্ৰ বসু। গতিকে এইটো হ'ল কি 4, এইটো 2 1, 4 2 1, 4 2 1 3। গতিকে অপশ্যন এইটো শুদ্ধ হ'ব। তোমালোকে অপশ্যন এইটো শুদ্ধ বুলি লিখিব লাগিব। এতিয়া দেখা 15 নম্বৰ প্ৰশ্নত কি দিয়া আছে যে কোনখন ব্ৰিটিছ আইনক দাণ্ডী যাত্ৰাৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনোৱা হৈছিল? এ ৰাওলাট আইন, বি লোন আইন, চি ভাৰত চৰকাৰ আইন 1919 আৰু ভাৰতীয় দণ্ডবিধি আইন। চ' কাৰেক্ট এনচাৰ হ'ব বি লোন আইন। কুৱেশ্যন 16 তলত দিয়াবোৰ মিলোৱা। আগতে মিলাই লওঁ, তাৰপিছত মই অপশ্যনখিনি তোমালোকৰ আগত কৈ দিম। কুলুম এ আৰু কুলুম বি ইয়াতে দিয়া হৈছে। 1 চৌৰি চৌৰিৰ ঘটনা, তোমালোকৰ এইটোৰ লগত হ'ব অসহযোগ আন্দোলন বাতিলকৰণ। তাৰপিছত এইটো চৌৰি চৌৰি ঘটনা, ইয়াতে অসহযোগ আন্দোলন বাতিলকৰণ চিৰ লগত মিলিব। 2 হ'ল খিলাফত আন্দোলন, এইটো ব্ৰিটিছ শাসনৰ বিৰুদ্ধে হিন্দু আৰু মুছলমানৰ নেতাৰ একতাৰ সূচনা কৰিছিল ইয়াতে। তাৰপিছত 3 নম্বৰ মহাত্মা গান্ধী কি কৰিছিল? অসহযোগ আন্দোলনৰ নেতা আছিল আৰু উপাধি আত্মসমৰ্পণ কৰা, এইটো হ'ল ব্ৰিটিছে প্ৰদান কৰা সন্মান প্ৰত্যাখ্যান। ইয়াতে দেখা আমি কি কৰিলোঁ, একৰ লগত চি আৰু 2ৰ লগত ডি, একৰ লগত চি, 2ৰ লগত ডি আৰু 3ৰ লগত বি আৰু 4ৰ লগত এ। গতিকে কাৰেক্ট অপশ্যন তোমালোকে বি নম্বৰত লিখিব লাগিব। বি নম্বৰটো হ'ব শুদ্ধ উত্তৰ। এতিয়া মই তোমালোকৰ আগত 17 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 17 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলত দিয়া বিকল্পসমূহৰ পৰা 1957 চনত অসমত হোৱা বিদ্ৰোহৰ বিফলতাৰ কাৰণ চিনাক্ত কৰা। ইয়াতে দেখা 1 নম্বৰ দিছে বিদ্ৰোহীৰ সংখ্যা তাকৰ, কাৰেক্ট। 2 নম্বৰ দিছে মণিৰাম দেৱানৰ অনুপস্থিতি, এইটো অশুদ্ধ। আৰু 3 নম্বৰ দিছে অস্ত্ৰ শস্ত্ৰৰ যোগান সীমিত, এইটো কাৰেক্ট। আৰু হিন্দু আৰু মুছলমানৰ বিদ্ৰোহীৰ মাজত সংঘাত, এইটো অশুদ্ধ। গতিকে শুদ্ধ উত্তৰ হ'ব 1 আৰু 3। গতিকে অপশ্যনবিলাক তোমালোকে চোৱা, বি নম্বৰত আছে 1 আৰু 3 হ'ব শুদ্ধ। কুৱেশ্যন 18 লৈ চোৱা তলত দিয়াবোৰ মিলোৱা। এইটো আকৌ মেচ কৰিব দিছে। এ বশ্যতামূলক মিত্ৰতা নীতি, এইটো হ'ব কি বশ্যতামূলক মিত্ৰতা নীতি, এইটো লৰ্ড ওয়েলছলিয়ে প্ৰতিষ্ঠা কৰিছিল। বি স্বত্ব বিলোপ নীতি, লৰ্ড ডেলহাউসি। জয়ন্তীয়া বিদ্ৰোহ,
উকিয়াং নংবা আৰু মণিপুৰ বিদ্ৰোহ হ'ল টিকেন্দ্ৰজিৎ গতিকে তোমালোকে দেখা অপশ্যনবিলাকত এ নম্বৰত হ'ব কাৰেক্ট আনসাৰ A4 B3 C1 D2 নাও কাম টু কোৱেশ্চন নম্বৰ 19 নম্বৰ প্ৰশ্নত কোৱা হৈছে অসমীয়া কৃষকৰ পৰা ভূমি ৰাজহ বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছ সাহাবক আৰ্জি লিখিছিল এ মণিৰাম দান বি আনন্দৰাম ঢেকিয়াল ফুকন চি পিয়লি বৰুৱা ডি মহাত্মা গান্ধী গতিকে শুদ্ধ উত্তৰ হ'ব বি আনন্দৰাম ঢেকিয়াল ফুকন এতিয়া 20 নম্বৰলৈ আহা 20 নম্বৰত কোৱা আছে যে তলৰ কোনটো কৃষক বিদ্ৰোহ আফু খেতিৰ লগত জড়িত এ পত্ৰঘাট ৰুণ বি ৰঙিয়াৰ কৃষক বিদ্ৰোহ চি ফুলগুৰিৰ ধাৱা ডি লাচিমাৰ কৃষক বিদ্ৰোহ গতিকে শুদ্ধ উত্তৰ হ'ব চি ফুলগুৰিৰ ধাৱা 21 নম্বৰ 1961 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহটো হ'ল এ ৰঙিয়াৰ কৃষক বিদ্ৰোহ বি লাচিমাৰ কৃষক বিদ্ৰোহ চি পত্ৰঘাটৰ কৃষক বিদ্ৰোহ ডি ফুলগুৰিৰ ধাৱা গতিকে 1961 চনত অসমত হোৱা কৃষক বিদ্ৰোহটোৰ নাম হ'ল ফুলগুৰিৰ ধাৱা 22 আছে তলত উল্লেখ কৰা কোনটো মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা সম্পদৰ অন্তৰ্ভুক্ত নহয় ইয়াতে এ আছে মানৱ সম্পদ বি ব্যক্তিগত সম্পদ চি জাতীয় সম্পদ ডি আন্তৰ্জাতিক সম্পদ এটোৰ শুদ্ধ উত্তৰ হ'ব এ মানৱ সম্পদ 23 আছে যে তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ইয়াতে তোমালোকৰ অপশ্যন এত আছে সম্পদৰ বজাৰ মূল্য নাই বিত আছে মানৱ জাতিৰ কল্যাণ হয় সি আছে সকলো সম্পদৰ সম্পত্তি নহ'ব পাৰে ডি মানুহৰ উপকাৰ বা অপকাৰ দুটা হ'ব পাৰে গতিকে শুদ্ধ উত্তৰ হ'ব এ সম্পদৰ বজাৰ মূল্য নাই এতিয়া 24 নম্বৰলৈকে আহা তলত দিয়া উক্তিবোৰ বিবেচনা কৰা ইয়াতে দিয়া আছে এছাৰচন বা দাবী দিয়া আছে কি এছাৰচনত দিয়া আছে মানুহৰ সম্পদৰ সৃষ্টিকৰ্তা এটো শুদ্ধ নহয় ফলছ আৰু আৰ দিয়া আছে ৰিজন দিয়া আছে সম্পদসমূহৰ ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন এটো ৰাইট আছে গতিকে এফ অশুদ্ধ আৰু আৰ শুদ্ধ হ'ব এ কেৱল এটো শুদ্ধ বি এ আৰু আৰ উভয় শুদ্ধ চি কেৱল আৰটো শুদ্ধ ডি এ আৰু আৰ উভয়ে অশুদ্ধ গতিকে শুদ্ধ উত্তৰটো হ'ব চি কেৱল আৰটো শুদ্ধ 25 নম্বৰলৈকে আহা তলত দিয়া বিকল্পসমূহৰ পৰা ব্যক্তিগত সম্পদ চিনাক্ত কৰা 1 উদ্ভিদ 2 কাৰ্যদক্ষতা 3 অনুষ্ঠান 4 ফোন গতিকে ইয়াতে ব্যক্তিগত সম্পদ বুলি ক'লে জাষ্ট ইয়াতে 2 নম্বৰ কাৰ্যদক্ষতাটোই হ'ল ব্যক্তিগত সম্পদ বাকিখিনি ব্যক্তিগত সম্পদ নহয় এতিয়া 26 লৈকে আহা 26 নম্বৰত কোৱা হৈছে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ এ পানী বি খাৰুৱা তেল চি মানুহ ডি সূৰ্যৰ ৰশ্মি গতিকে শুদ্ধ উত্তৰ হ'ব বি খাৰুৱা তেল 27 IUCN সংগঠনটো তলৰ কোনটো সংগঠনৰ অন্তৰ্গত এ ইউনেস্কো বি ইউএনও চি WWF ডি UNDP গতিকে শুদ্ধ উত্তৰ হ'ব এ ইউনেস্কো তাৰপিছত 28 নম্বৰ আহা 28 নম্বৰত কোৱা হৈছে তলত উল্লেখ কৰা কোনবোৰ কাৰক দ্ৰুত গতিত পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত দায়বদ্ধ 1 জনসংখ্যা 2 উদ্যোগীকৰণ 3 বনানীকৰণ 4 নগৰীকৰণ ইয়াতে একচুৱেলি কি হ'ব জনসংখ্যা উদ্যোগীকৰণ আৰু নগৰীকৰণ বনানীকৰণটো নহ'ব এ কেৱল 1 শুদ্ধ বি কেৱল 2 শুদ্ধ চি 1 আৰু 2 শুদ্ধ ডি 1 2 আৰু 4 শুদ্ধ ডিটো হ'ব শুদ্ধ উত্তৰ 29 এচিড বৰষুণ সাধাৰণতে ক'ত সৃষ্টি হয় এ ঔদ্যোগিক অঞ্চলত বি অৰণ্য অঞ্চলত চি ঘাঁহনি অঞ্চলত ডি মেৰু অঞ্চলত গতিকে শুদ্ধ উত্তৰ হ'ব এচিড বৰষুণ এ ঔদ্যোগিক অঞ্চলত সৃষ্টি হয় এতিয়া 30 নম্বৰ প্ৰশ্নলৈ আহা 30 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী এ এশিঙীয়া গঁড় বি মিথুন চি বৰটোকোলা
ডি হাতী গতিকে শুদ্ধ উত্তৰ হ'ব বি বাৰটোকোলা 31 সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ মৰুকৰণৰ কবলত আছে এ 20% বি 30% চি 35% ডি 40% গতিকে কাৰেক্ট আনসাৰ হ'ব এ 20%। এতিয়া 32 নম্বৰ প্ৰশ্নলৈ আহা 32 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ কোনটো গোলকীয় উষ্ণতাৰ পাৰ্থক্য পৰিণতি এ খনিজ পদাৰ্থৰ অভাৱ চি মৰুভূমিৰ গঠন ডি সাগৰ জলপৃষ্ঠৰ বৃদ্ধি আৰু ভূমিস্খলন গতিকে শুদ্ধ উত্তৰ হ'ব চি সাগৰৰ জলপৃষ্ঠ বৃদ্ধি। 33 তলত দিয়া পৰিঘটনাসমূহ সঠিক ক্ৰমত সজোৱা যিয়ে গোলকীয় উষ্ণতা বৃদ্ধিৰ সূচনা কৰে। 1 বৰ্ধিত সেউজ গৃহ প্ৰভাৱ 2 কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য সেউজ গৃহৰ মাত্ৰা বৃদ্ধি 3 পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি পায় 4 জীৱাশ্ম ইন্ধন জ্বলোৱা আৰু বনাঞ্চল ধ্বংস গতিকে ইয়াৰ প্ৰথমটো হ'ব কি প্ৰথমতে তোমালোকে জীৱাশ্ম ইন্ধন জ্বলোৱা আৰু বনাঞ্চল ধ্বংস তাৰপিছত হ'ব তোমাৰ 2 নম্বৰটো কি হ'ব কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য সেউজ গৃহ গেছৰ মাত্ৰা বৃদ্ধি তাৰপিছত বৰ্ধিত সেউজ গৃহৰ প্ৰভাৱ আৰু লাষ্টত পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি পায়। নাও কাম টু কোৱেশ্চন নম্বৰ 34 হ'ল তোমাৰ ভাৰতীয় ষ্টেট বেংক মূলত এটা এ কেন্দ্ৰীয় বেংক বি সমবায় বেংক চি বাণিজ্যিক বেংক ডি কৃষি উন্নয়ন বেংক গতিকে ভাৰতীয় ষ্টেট বেংক এটা বাণিজ্যিক বেংক। 35 লৈকে আহা তলত দিয়া বিকল্পসমূহৰ পৰা ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য কোন নাছিল চিনাক্ত কৰা ইয়াতে দেখা অপশ্যনখিনি এই 1 নম্বৰত আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 2 সৈয়দ মোহাম্মদ সাদুল্লাহ 3 ডক্টৰ বি আৰ আম্বেদকৰ 4 জৱাহৰলাল নেহৰু। তো ইয়াতে কি কৈছে প্ৰশ্নটো তোমালোকে আকৌ এবাৰ চোৱা তলত দিয়া বিকল্পসমূহৰ ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল ইয়াতে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু পণ্ডিত জৱাহৰলাল নেহৰু খচৰা সমিতিৰ সদস্য নাছিল গতিকে 1 আৰু 4টো হ'ব শুদ্ধ ক'ত আছে বি নম্বৰ 1 আৰু 4। কোশ্চিন 12টো চোৱা যে ইয়াতে 12ত আছে কি 12 পেজৰ 36 কুৱেশ্যনটো থোৱা তলত দিয়াবোৰৰ মিলোৱা ইয়াতে দিছে এ সংবিধান সভাৰ প্ৰথম বৈঠক এইটোৰ লগত হ'ব কি তোমালোকক অকণমান টানি দিছোঁ চোৱা সংবিধান সভাৰ প্ৰথম বৈঠক এইটো হৈছিল 1946 চনৰ 9 ডিচেম্বৰ খচৰা কমিটিৰ গঠন হৈছিল 1947 চনৰ 29 আগষ্ট চি ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হয় এইটো সহজ 1950 চনৰ 26 জানুৱাৰী আৰু ভাৰতীয় সংবিধান গৃহীত হয় 1949 চনৰ 26 নৱেম্বৰ গতিকে ইয়াতে মই কি ক'লোঁ এৰ লগত 4 বিৰ লগত 3 এৰ লগত 4 বিৰ লগত 3 চিৰ লগত 1 আৰু ডিৰ লগত 2 গতিকে কাৰেক্ট অপশ্যন তোমালোকে এই নম্বৰটো দিব লাগিব এই নম্বৰটো হ'ব কাৰেক্ট অপশ্যন। এইখিনিতে মই তোমালোকক জনাই থওঁ যে কল্পৰা জিলাত অনুষ্ঠিত হ'বলগীয়া ছ'চিয়েল সায়েন্সৰ কোৱেশ্চন তোমালোকৰ আগত আলোচনা কৰিম ইতিমধ্যে মোৰ হাতত কাছাৰৰো ছ'চিয়েল সায়েন্সৰ কোৱেশ্চন আহি পৰিছে তোমালোকে সেইটোৰো সমাধান পাবা আৰু তোমালোকক এইখিনি কওঁ যে যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী কামৰূপ ডিষ্ট্ৰিক্টৰ নোহোৱা তোমালোক বেলেগ ডিষ্ট্ৰিক্টৰ বা কামৰূপ ডিষ্ট্ৰিক্টৰখিনিকো কৈছোঁ তোমালোকে এই ছ'চিয়েল সায়েন্সৰ তোমালোকে যিখন প্ৰশ্ন আহিছিল খুব দৰকাৰী প্ৰশ্ন তোমালোকে এইখন প্ৰেক্টিছ কৰিবাই এনেকুৱা ধৰণৰে প্ৰশ্ন তোমালোকৰ অহা HSLC এক্সামছত অহাৰ পুৰা সম্ভাৱনা আছে। 37 ভাৰতবৰ্ষত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধান অনুসৰণ কৰা হৈছিল এ কানাডাৰ সংবিধান বি ইংলেণ্ডৰ সংবিধান চি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ সংবিধান ডি আয়াৰলেণ্ডৰ সংবিধান গতিকে শুদ্ধ উত্তৰ হ'ব বি ইংলেণ্ডৰ সংবিধান। এতিয়া দিছে যে 38 চৰকাৰীয়া আয়োগ গঠনৰ মূল কাৰণ কি এ অংগ ৰাজ্যসমূহক কি স্বতন্ত্ৰতা প্ৰদানৰ দাবী সো এইটোৱে হ'ব শুদ্ধ উত্তৰ বাকীখিনি তোমালোকে চাই যোৱা। 39 লৈকে আহা 39ত কোৱা হৈছে আগতে 39ত কি দিছে দিছে তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উক্তি বাছি উলিয়াই শুদ্ধ বিকল্প নিৰ্ণয় কৰা এ 1 ভাৰতবৰ্ষ এখন প্ৰকৃত যুক্তৰাষ্ট্ৰ নহয় কাৰেক্ট নম্বৰ 2 ভাৰতবৰ্ষ এখন গণৰাজ্য কাৰেক্ট নম্বৰ 3 ভাৰতবৰ্ষৰ দ্বৈত নাগৰিকত্বৰ
ব্যৱস্থা আছে এইটো শুদ্ধ হ'ব এইটো শুদ্ধ নহয় 4 কেবিনেট মিশন 3জন কেবিনেট মন্ত্ৰী গঠিত এটা গোট গতিকে তোমালোকে 1 নম্বৰ শুদ্ধ হ'ব কি আছিলে ভাৰতবৰ্ষ এখন প্ৰকৃত যুক্তৰাষ্ট্ৰ নহয় নাম্বাৰ 2 শুদ্ধ হ'ব ভাৰতবৰ্ষ এখন গণৰাজ্য নাম্বাৰ 4 শুদ্ধ হ'ব কেবিনেট মিশন 3জন কেবিনেট মন্ত্ৰী গঠিত এটা গোট গতিকে তোমালোকে কাৰেক্ট অপশ্যন হ'ব ডি 1 2 আৰু 4 শুদ্ধ এতিয়া 40 নম্বৰলৈ আহা 40 নম্বৰ আকৌ মিলাব দিছে মেচ কৰিব দিছে ইয়াতে দিছে বেংক অফ হিন্দুস্তান এইটো 1770 হ'ব ভাৰতীয় ৰিজাৰ্ভ বেংক এইটো 1935 হ'ব সি ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক আৰু তোমালোকৰ এইটো হ'ব কি 1982 আৰু ভাৰতীয় ক্ষুদ্ৰ উন্নয়ন বেংক 1990 গতিকে কাৰেক্ট আনসাৰ তোমালোকে বি নম্বৰটো দিব লাগিব A3 B1 C4 D2 এতিয়া 41 নম্বৰ প্ৰশ্নলৈ আহা 41 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনীয় মতে কোনটো শব্দ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল এ সাৰ্বভৌম বি গণতান্ত্ৰিক চি গণৰাজ্য ডি সমাজবাদী গতিকে শুদ্ধ উত্তৰটো হ'ব ডি সমাজবাদী এতিয়া মই তোমালোকৰ আগত 42 নম্বৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ 42 নম্বৰৰ প্ৰশ্নটো হ'ল সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল এ বি আৰ আম্বেদকাৰ বি এন গোপালাস্বামী সি ডক্টৰ সচ্চিদানন্দ সিনহা ডি সৈয়দ মোহাম্মদ সাদুল্লাহ গতিকে শুদ্ধ উত্তৰ হ'ব সি ডক্টৰ সচ্চিদানন্দ সিনহা 43 নম্বৰলৈকে আহা যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰচলন ক'ত হৈছিল এ কানাডা বি আমেৰিকা চি ৰাছিয়া ডি ইংলেণ্ড শুদ্ধ উত্তৰ হ'ব বি আমেৰিকা 44 কোনখন আইনৰ দ্বাৰা 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতবৰ্ষৰ শাসন চলিছিল এ মৰ্লে মিণ্টো শাসন বি 1935 চনৰ ভাৰত চৰকাৰ আইন চি ভাৰতৰ সংবিধান ডি মাউণ্ট বেটেনৰ প্লেন গতিকে শুদ্ধ উত্তৰ হ'ব 1935 চনৰ ভাৰত চৰকাৰ আইন এতিয়া মই তোমালোকৰ আগত একেবাৰে শেষ এমচিকিউটো লৈ আহিছোঁ অৰ্থনৈতিক অপৰাধৰ ফলত সৃষ্টি হোৱা মুদ্ৰাবিধ হৈছে এ আদেশী মুদ্ৰা বি সংকুচিত মুদ্ৰা চি কলা মুদ্ৰা ডি সুলভ মুদ্ৰা গতিকে শুদ্ধ উত্তৰ হ'ব চি কলা মুদ্ৰা এতিয়া 46ৰ পৰা তোমালোকে সেকশন বি দেখা মই যেহেতু ভিডিওটো দীঘল হয় মই সেইকাৰণে বি সেকশনৰ প্ৰশ্নখিনিৰ সমাধান তোমালোকৰ আগত আগবঢ়োৱা নাই মই চেষ্টা কৰিম তোমালোকৰ পৰীক্ষাখিনি হৈ যোৱাৰ পিছত এইখিনি দিবলৈ চেষ্টা কৰিম তোমালোকৰ যাতে অহা ফাইনেল পৰীক্ষা বা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কাৰণে তোমালোকৰ এইখিনি দৰকাৰী হয় এতিয়া মই তোমালোকৰ প্ৰশ্নখিনি তোমালোকৰ আগত দেখাই দিব বিচাৰিছোঁ দেখা প্ৰশ্ন 46 দিছে উন্নয়নশীল দেশসমূহত বায়ু প্ৰদূষণৰ মূল কাৰণ আৰু প্ৰভাৱসমূহ কি এই সমস্যাসমূহ দূৰ কৰিবলৈ কি কৌশল ৰূপায়ণ কৰিব পাৰি 47 তোমালোকে চাই তাৰপিছত 48 49 50 এই গোটেইকেইটা একেলগে চাই যোৱা ওকে ইয়াতে দিছে তোমালোকৰ 51 বিনিময় প্ৰথাৰ দুটা অসুবিধা একচুয়ালি তোমালোকৰ ফাইনেল পৰীক্ষাত দুটা বুলি নাথাকিব মিনিমাম 3 নম্বৰৰ প্ৰশ্ন বা 4 আৰু 5 নম্বৰ প্ৰশ্নই বেছি থাকিব 52 টো চোৱা তাৰপিছত 53 54 55 একেলগে চোৱা ঠিক আছে 55 টো চাই এতিয়া চোৱা 56 আৰু 57 গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল 56ত দিছিল ভাৰতীয় স্থানীয় বিবাদ তিনিটা লিখা য'ত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথম প্ৰয়োগ কৰিছিল আৰু 57 হ'ল সম্পদৰ ব্যৱহাৰ আৰু সংৰক্ষণ ওতঃপ্ৰোতভাৱে জড়িত ব্যাখ্যা কৰা সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে কামৰূপ জিলাত অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন
2024 সমাজ বিজ্ঞান প্ৰশ্নৰ MCQখিনিৰ সমাধান আশা কৰিছোঁ এই প্ৰশ্নৰ সমাধানে তোমালোকক অনাগত পৰীক্ষাসমূহত সহায় কৰিব। থ্যাংক ইউ ফৰ ৱাচিং।